हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लॉग्स एंड कॉइन्स भिडिओলৈ আপোনালোকক স্বাগতম জনালো আপোনালোকে মোৰ ভিডিও চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল আৰু লগতে কৈ থওঁ মই হলো এজন কইন কালেক্টৰ খুচুৰা পইচা যেটো মিন্টত শৰ্টেজ বনিলে মানে ভাৰতৰ চাৰি জাগাত মিন পইচা বনাই নয়ডা মুম্বাই হায়দৰাবাদ আৰু কলকাতা এই চাৰিটা জাগাত পইচা বনোতে কোটি কোটি টকা বনোৱা হয় ৰিজাৰ্ভ বেংকৰ পৰা বা ৰিজাৰ্ভ বেংকৰ পৰা যেতিয়া অৰ্ডাৰ আহে বনাবলে তাত যেটো শৰ্টেজ পইচা বনিলে মানে যেটো আপোনাৰ মিন্টত ঢেলাই কম হল সেই পইচাটো কালেকচন হয় আৰু হেতু বেচা কিনা হয় খুচুৰা পইচা হলেই নহয় যেটো মিন্টত শৰ্টেজ বনিলে হেতুহে বেচা কিনা হয় গতিকে তাৰ ওপৰতে ভিত্তি কৰি কালেক্টৰে কালেকচন কৰে আৰু এই পইচাবিলাক ইজনৰ পকেটৰ পৰা সিজনলৈ যায় 2 টকা বেছি দি কোনোবাই কিনে যাক দৰকাৰ আছে কোনোবাটা কইনছৰ এটো মানে বেচা কিনা হয় শেয়াৰ মাৰ্কেটৰ দৰে এটা ব্যৱসায় এতিয়া যি সকলে নতুনকৈ চাইছে তেখেত সকলৰ কাৰণে জনাইছো আৰু পুৰণা সকলেতো জানেই লগতে মিন্টৰ যেটো সিন হেতু সিন হ'বলৈ হলে এই পইচাটো যে দেখিলেটো এনেকৈ আছে বম্বে ডট মিন থাকি পেলাই অকমান আগলে অকমান তললে এনেকৈ বহা থাকিলে মানে ত্ৰিভুজ আকৃতি অকমান হেতু হ'ব আপোনাৰ মুম্বাই মিন এটুকে যদি ডাইৰেক্ট গোল হৈ থাকে হেতু ত্ৰিভুজ আকৃতি নহপলে ডাইৰেক্ট গোল হৈ যদি থাকে হেতু হল নয়ডা ইয়া তলত যদি তৰা এটা থাকে তেতিয়া হলে হায়দৰাবাদ আৰু যদি একোৱে নাথাকে একদম ডাইৰেক্ট খালি হৈ থাকিব হেতু হল কলকাতাত বনোৱা 4টা মিনিটতে পইচা বনাই তো আজি জনাবলৈ ওলালো 7টা মান একদম দামী পইচা যিকিটা এটো কি যিকিটা আপোনালোকে পালে লগালক কালেকচন কৰি থৈ দিব সেই পইচা কিটা হল যিকিটা সবতছে দামী মানে এটো কি হেতু কি কিটা ওপৰতে ভিডিও বনাবলৈ ওলাইছো আজি এটো হয় ৰিপাব্লিক ইণ্ডিয়া পইচা এটো কি ব্ৰিটিছৰ দিনতো বনাইছিলে এটো কি কিন্তু এটো ৰিপাব্লিক মানে স্বাধীন ভাৰতৰ বনোৱা পইচা এই পইচাটো বনাইছিলে যেটো আগতে আমি মাৰ্বলৰ দাগি খেলো মানে দাগি হিচাপে ব্যৱহাৰ কৰোঁ বৰ ডাঙৰ যে এটো কিটো হে এটো কিটো যেটো বনাইছে বিগ টাবু কইন বুলি কয় হেতু নিকেল ধাতুৰে বনাইছিলে এটা আৰু এটা আপোনাৰ কপাৰ নিকল ধাতুৰে বনাইছিলে কপাৰ নিকলৰ কিটা ইমান দামী নহয় কিন্তু নিকল ধাতুৰে দুটা বনাইছিলে এটা বনাইছিলে 1962 চনত এটা 1970 চনত 70 চনৰটো ৰেয়াৰ হয় 70 চনৰ যেটো বম্বে মিন্টৰ এনেকৈ ডায়মণ্ড মিন হে মিনটো হলে ৰেয়াৰ হয় হেতু 3000 ৰ পৰা 9000 টকা কন্ডিশন অনুযায়ী বিকি হ'ব আপোনাৰ ওচৰত কেনেকুৱা কন্ডিশন আছে হেতুৰ ওপৰত ভিত্তি কৰি মানে 3000 পৰা 9000 ৰ ভিতৰত ইয়াৰ ভ্যালু হ'ব এটো কিটো তাৰ পিছত এটা আহিলে সবত এই পইচাটোকে 1982 চনলৈ বনিলে এই পইচাটোকে 1962 পৰা 1982 লৈকে তো 1982 লৈকে বনোৱাৰ পিছত সৰকাৰ মন্দা অৱস্থা হলত হেতু পইচাকে দুভাগ কৰি পেলালে মানে সৰু সৰু দুটা পইচা কৰি পেলালে এই যেটো 1982 চনত জাস্ট বনাবলৈ আৰম্ভ কৰিছিলে সেই পইচাটো কম বনিছিলে ঢালাই কম হল এই পইচাটো 1982 চনত বনিছিলে বম্বে মিন্টত হেতুৰ দাম 18000 ৰ পৰা 40000 টকা মানে 18k টু 40k মানে 18000 পৰা 40000 টকাৰ ভিতৰত কন্ডিশন অনুযায়ী দাম আপোনাৰ ওচৰত কেনেকুৱা আছে হেতু কন্ডিশন অনুযায়ী দাম পাব তাৰ পিছতে 1983 চনত যেটো হায়দৰাবাদ মিন মানে তৰা এটা থাকিব লাগিব ইয়াৰ তলত চন্দ্ৰ তলত এই তৰাটো থাকিলে হেতু পইচা এক্সট্ৰিমলি হয় তা হেতু পাবলৈ নাই তা মানে যদি পায় হেতু বৰ্তমান দাম উল্লেখ কৰা নাই কিন্তু ইয়াৰ দাম হয়তো তাতকেও বাঢ়িবলৈ আছে যদি পায় হায়দৰাবাদ মিন্টৰ যেটো তৰা থকা তাৰ পিছতে তেনেকে আৰু এটা আহিব ডাইৰেক্ট 1988 ৰ হে একে এটো কি 1988 ৰ যেটো আপোনাৰ নয়ডা মিন্টৰ ডট মিন থাকিব এটো ডায়মণ্ড মিন হয় আৰু হেতু ডট মিন হয় তাৰ পিছত আহি যাব ডাইৰেক্ট আপোনাৰ 1991 চনৰ হে একেটা পইচাই 1991 ৰ যদি এটো কিটো হয় নয়ডা মিন্টৰ ডট মিন এটো হলে 10000 ৰ পৰা 30000 টকা ভিতৰত ভ্যালু আছে কন্ডিশন অনুযায়ী এই তিনটা হল তাৰ পিছতে আহি গল চাৰিটা হল ইয়াত তাৰ পিছত আহিব ডাইৰেক্ট যেটো আহিব এটো একে ৰিপাব্লিক ইণ্ডিয়াৰ এটো কমমেমৰেটিভ কইন বুলি কয় যেটো কাৰবাৰ স্মৰণত বনোৱা যেনেকৈ জৱাহৰলাল নেহৰুৰ পৰা ধৰি মহাত্মা গান্ধী পৰা ধৰি তেনেকৈ বনাইছিলে তেনেকুৱা বনোৱা পইচা বহুত আছে কিন্তু সবতছে যদি আপুনি দামী পইচা বুলি মানে বিচাৰিবলৈ যাও আমি যেটো পইচা মানে যথেষ্ট পইচা পোৱা যাব হেতু হল ইন্টাৰনেশনাল ইউথ ইয়াৰ 1985 ৰ হেতু হল কপাৰনিকল ধাতুৰে বনোৱা হেতু বম্বে কলকাতা হায়দৰাবাদ 3টা মিনিটত বনাইছিলে মানে ডায়মণ্ড মিন নো মিন মাৰ্ক আৰু ষ্টাৰ মিন মাৰ্ক এই তিনটাত বনাইছিলে এই হায়দৰাবাদৰ চিন হল ষ্টাৰ এটো 15000 পৰা 65000 টকা ভিতৰত ভ্যালু হ'ব যেটো আমাৰ এটো আপোনাৰ ইন্টাৰনেশনাল ইউথ মানে ইয়াৰ যেটো যুৱা বৰ্ষ বুলি কয় হে পইচাটো এনেকুৱা মুৰা চৰাই থকা পাৰ চৰাই বা মুৰা চৰাই তেনেকুৱা টাইপৰ হ'ব পিকচাৰটো এই পইচাটো যদি কেনেবাকে ষ্টাৰ মিন মাৰ্ক হয় হায়দৰাবাদৰ তেতিয়া হলে ইয়াৰ 15 পৰা 65000 টকা
ভিতৰলৈ মানে যাবগে কণ্ডিশ্যন অনুযায়ী তাৰ পিছত এটা আহিব জৱাহৰলাল নেহৰুৰ বাকি গিটা কাম নাই বিকি নহয় বহুত কম পইচা কিন্তু তাৰে যদি এটা মানে এই বস্তুটো বহুত জ্ঞানৰ প্ৰয়োজন এটা সিম্বল মানে সৰু এটা ফুটে এই পইচাটো আপোনাৰ 300 পৰা 1500 টকা কৰি দিব পাৰে বাকি গিটা কমন কৰি দিব পাৰে কমন মানে হল কাম নাই মানে হেতু যথেষ্ট সৰকে বনোৱা হল হেগিটা কাম নাই আজিটো এটা ফুটে মানে ইয়াৰ দাম খলনি কৰি দিব পাৰে এটো 300 পৰা 1500 টকা ভিতৰত ভ্যালু কণ্ডিশ্যন অনুযায়ী তাৰ পিছত তেনেকে আৰু দামী পইচা বৰ বিশেষ নাই এইগিটা হল এটো কি যদি এনেকুৱা পইচা পায় আপুনি ধৰি লওক দুটো ভিডিও ইয়াত কিতাপত যেটো দাম উল্লেখ আছে আৰু এটা পইচা আছে ইন্টাৰনেশনাল ইয়াৰ অফ দা ফ্যামিলি এটো যেটো ইন্টাৰনেশনাল ইয়াৰ অফ দা ফ্যামিলি এনেকে মাক দেউতাকৰ থকা লেখিকে সৰু লছলি দুটা থাকিব মাজত তেনেকুৱা টাইপৰ থাকে এই পইচাটো বনাইছিলে ফেৰেটিক ষ্টেনলেছ ষ্টিলৰ এটো ষ্টেনলেছ ষ্টিলৰ হয় 9 মিনিটৰ যদি হয় তেতিয়া এটো 100 পৰা 1000 টকাৰ ভিতৰত ভ্যালু এই পইচা কিটা হল কালেক্টেবল পইচা কিটা মানে যথেষ্ট এইগিটা পইচাই আপুনি লৈ গলে বলে মই 100 পানি নি এইগিটাকে লৈ যাও তেতিয়া আপুনি লাখ টকা লৈ আহিব পাৰে কিন্তু জিটি পইচা লৈ গলে এক্সিবিশনত বিকি নহয় জ্ঞানৰ বলত আপুনি মানে লাগিলে মুঠিয়ে লৈ যাওক লাখ টকা লৈ আহিব পৰা হয় গতি এইগিটা কলৈ এটো কি দামী পইচা ওপৰত যদি এনেকুৱা পইচা পায় আপুনি কোনো পধ্যে এৰি নিদিব বাকি আৰু মই বেলেগ ভিডিও বনাই থোৱা আছে স্কেয়াৰ হলেও আপুনি কালেকচন কৰিব পাৰে কিন্তু কমনটো কালেকচন কৰি লাভ নাই এনে পইচা হুমুৱাই থোৱা হ'ব ফসাই থোৱা হ'ব যেটো স্কেয়াৰ হয় মই এটোকে ওপৰত লং দীঘল কেটা মানে কালেক্টেবল 1 ৰূপী কইন বুলি ভিডিও এটা বনোৱা আছে তাত স্কেয়াৰ কমন গুটেখিনিয়ে কোৱা আছে দীঘলকে বনাই থোৱা আছে তাতে গৈ আপোনালোকে ভিডিওটো চালে সবিশেষ গম পাব যি হক নেক্সট এটা ভিডিওত লগ পোৱাৰ আশাৰে জয় অসম